আজি আমাৰ চৰকাৰৰ শপত গ্ৰহণস্থলীত প্ৰেস্কিং গেটত এজন ব্যক্তিৰ পৰা ইনচাৰ্জ ৰাইফলৰ এটা ৰাউণ্ড পোৱা গৈছিলে। লগে লগে তেওঁক আমি বশিষ্ঠ থানালৈ লৈ গৈ ইণ্টাৰগেশ্যন কৰিলোঁ। ইণ্টাৰগেশ্যন কৰি আমি গম পাইছোঁ যে তেখেতৰ নামটো হৈছে পুলক ডেকা, হাটগাঁও বাসিন্দা, আৰু তেখেতে এটা মেজিক গাড়ীৰ ড্ৰাইভাৰ। আজি ৰাতিপুৱা জাপুৰিগড় এৰিয়াৰ পৰা 7গৰাকী মহিলাক তেওঁ ভেটেনাৰী ফিল্ডলৈ ভাড়াত আনিছিলে। তাৰে এগৰাকী লেডি তেওঁ হেণ্ডবেগটো পাহৰি গ'ল, গাড়ীত এৰি থৈ গ'ল। পিছত তেওঁ ফোন কৰি ড্ৰাইভাৰজনক গেটলৈ মাতি দিলে আৰু গেটত ছিকিউৰিটি চেকত তেওঁ ধৰা খালে। লেডিগৰাকীকো আমি আইডেণ্টিফাই কৰিলোঁ, তেওঁকো বশিষ্ঠ থানাত আমি ইণ্টাৰগেশ্যন কৰিলোঁ। ইণ্টাৰগেশ্যন কৰি গম পাইছোঁ যে যোৱা 4-5 মাহৰ পৰা আগত তেখেতৰ ছোৱালীৰ বয়ফ্ৰেণ্ড পেৰামিলিটাৰী ফ'ৰ্চত কাম কৰে। তেখেতৰ ট্ৰেইনিঙত ফায়াৰিং ৰেঞ্জত এটা মিছফায়াৰ্ড ৰাউণ্ড পাইছিলে, আৰু এই মিছফায়াৰ্ড ৰাউণ্ডটো এই ছোৱালীজনক দিছিলে ফৰ তাবিজ বনাবৰ কাৰণে। তেওঁলোকে তাবিজটো নবনালে আৰু এই লেডিগৰাকীৰ বেগটো 4-5 মাহৰ পৰা লৈ ঘূৰি আছে। এতিয়া আমি তদন্তত কোনো ধৰণৰ ছিকিউৰিটি থ্ৰেট এংগল পোৱা নাই বা ছিকিউৰিটি লেপছ। তদন্তটো চলি আছে, যেনেকুৱা এভিডেঞ্চ আহে তেনেকৈ আমি আইনগত ব্যৱস্থা আমি জাষ্ট এনকুৱাৰী কৰি আছোঁ। আমি মটিভটো তেনেকুৱা মেলিচিয়াছ ইণ্টেণ্ট পোৱা নাই বা ছিকিউৰিটি থ্ৰেট কনচাৰ্নো পোৱা নাই। এগৰাকী এনকুৱাৰী ষ্টেজত আছে আৰু এনকুৱাৰী চলি আছে। মানে মহিলাগৰাকী বেগত পাইছিলে মহিলাগৰাকীৰ নামটো হৈছে লতিকা বৰ্মন। তেওঁ জাপুৰিগড়ৰ বাসিন্দা হয়। মানে তেখেতৰ কোন সনিন লয় ডিফেন্সত চাকৰি কৰে? সনিন ল নহয়, তেখেতৰ ছোৱালীৰ বয়ফ্ৰেণ্ড আৰ্ম ফ'ৰ্চত কৰে, আৰু আৰ্ম ফ'ৰ্চৰ ট্ৰেইনিঙৰ টাইমত মানে ফায়াৰিং ৰেঞ্জত এটা মিছফায়াৰ্ড ৰাউণ্ড পৰে। আপোনালোকে জানে গুলিৰ আগপাৰ্টটো লিডটো বহুতে তাবিজ পিন্ধে, আৰু সেই মৰ্মে তেওঁ তাবিজ বনাবৰ কাৰণেই দিছিলে, আৰু তেওঁলোকে তাবিজটো নবনাই মাকৰ বেগত লৈ ঘূৰি ফুৰি আছিলে, আৰু সেইটো ছিকিউৰিটি চেকত আজি ধৰা পৰিলে। এটা মিছফায়াৰ্ড ৰাউণ্ড এইটোত আপুনি এতিয়া বন্দুকত লগাই ফায়াৰ কৰিলে এইটো নচলিব।